সাৱধান চাকৰি প্ৰত্যাশী যুৱতীসকল সাৱধান হওক ৰাজ্যত চাকৰিৰ নামত প্ৰবঞ্চনাৰ ভয়ংকৰ জাল টাটাৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ চাকৰিৰ নামত প্ৰবঞ্চিত শ যুৱতী শেহতীয়াকৈ জাগিৰোডত স্থাপন হ'বলগীয়া টাটাৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ চাকৰিৰ নামত একাংশ প্ৰবঞ্চকৰ দপদপনি চাকৰি দিয়াৰ নামত শ যুৱতীক চক্ৰান্তৰে বহিৰাজ্যলৈ প্ৰেৰণ কৰাৰ অভিযোগ কিন্তু সকলো সা সুবিধা প্ৰদান কৰাৰ আশ্বাসেৰে বহিৰাজ্যলৈ প্ৰেৰণ কৰা যুৱতী বহিৰাজ্যত নিৰাপত্তাহীন তেওঁৰ নাম যতীন হাজৰিকা তেওঁ লিংকটো দি পেলাই গোটেই ছোৱালীখিনিৰ লগত প্ৰায় 15 দিনৰ এটা মোৰ ছোৱালীখিনিৰ কথাহে মই এতিয়া ক'ম বাকিখিনি কেনেকৈ গৈছে সেইখিনি পিছত আপোনালোকে গম পাব 15 দিনৰ এটা ডিসকাস চলি থাকিলে তেওঁলোকে অনলাইন যোগেদি তেওঁলোকৰ ভিডিঅ' কনফাৰেন্স লৈছে তেওঁলোকৰ অনলাইন যোগেদি যিখিনি সুধিব লগা আছে গোটেইখিনি সুধি মেলি তেনেকৈ তেওঁলোকে যে টাটাত ইয়াত যিটো আমাৰ জাগিৰোডত টাটা হ'বলৈ গৈ আছে সেই তাতে তেওঁলোকে 1 বছৰ ট্ৰেইনিং কৰি আহি ইয়াতে তেওঁলোকে সংস্থাপন পাব মানে শো এটা ইন্টাৰভিউ লৈ পেলাই সেই আখাত ছোৱালীখিনি মানে তালৈ গৈছে ট্ৰেইনিং কৰিবলৈ আমি হেনেকে এতিয়ালৈকে বৰ্তমান ভাবি আছো কিন্তু বৰ্তমান এতিয়া গম পাইছো আজি দুদিনৰ আগত যে এটো কোনো টাটাৰ লগত লিংক নাই তেওঁলোকে এটা মানে বাহিৰৰ বহিৰাগত কোম্পানী বিলাকত নি আমাৰ ষ্টুডেন্ট হক বা বেলেগ জব কৰি থকা ছোৱালী হক এনেকা ছোৱালীখিনিক নি পেলাই তেওঁলোকে তাত কামত লগাইছে প্ৰবঞ্চকৰ ৰূপত যতীন হাজৰিকা ধনমণি কলিতা অমনাথজিৎ দাস ৰঞ্জন কুমাৰ লহকৰ এই প্ৰবঞ্চক চক্ৰই চলে বলে কৌশলেৰে গুৱাহাটীৰ ৰিহাবাৰী স্থিত CIIMCC নামৰ প্ৰতিষ্ঠানটোৰ জৰিয়তে মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা পলুভনেৰে চেন্নাই আৰু বাংগালুৰুলৈ প্ৰেৰণ কৰিছে বহু যুৱতীক জাগিৰোডত স্থাপন হ'বলগীয়া টাটাৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পত চাকৰি দিয়াৰ পলুভনেৰে ধন সংগ্ৰহ কৰাৰ লগতে প্ৰশিক্ষণৰ বাবে বহিৰাজ্যলৈ প্ৰেৰণ কৰিছে এই যুৱতীসকলক কিন্তু ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ঠাইত অন্য প্ৰতিষ্ঠানতহে কামত নিয়োজিত কৰাৰ অভিযোগ এই যুৱতীসকলক এই সন্দৰ্ভত জাগিৰোড নাগৰিক সমিতি আৰু অভিভাৱকসকলে জাগিৰোড আৰক্ষী থানাত ৰুজু কৰিছে গোচৰ লগতে যুৱতীসকলক নিজ গৃহলৈ উভতাই অনাৰ দাবী জনাইছে অভিভাৱক তথা নাগৰিক সমিতিয়ে আমাৰ ইতিমধ্যে নাগৰিক সমিতিৰ তৰফৰ পৰা এখন এজাহাৰ দাখিল কৰা হৈছে যিসকল ব্যক্তি বা যিটো প্ৰতিষ্ঠানে CIIMCC তেওঁলোকৰ মূল কাৰ্যালয় হৈছে গুৰগাঁও গতিকে তেওঁলোকৰ বিৰুদ্ধে আমাৰ এখন এজাহাৰ দাখিল হৈছে লগতে আমি গম পাইছো যে যিসকল অভিভাৱকৰ মানে জীয়ৰীসকল তালৈ গৈছে তেখেতসকলে যিসকল ভুক্তভোগী তেখেতসকলৰ কিছু সংখ্যকে ইয়াত এখন এজাহাৰ দাখিল কৰিছে গতিকে আমি অনুৰোধ জনাইছো যে আইনৰ ব্যৱস্থা নিশ্চিতভাৱে ল'ব আৰু আমি আশা ৰাখিছো যে জাগিৰোড ছেমি কণ্ডাক্টৰ প্ৰতিষ্ঠানৰ নামত বা ইয়াত প্ৰতিষ্ঠিত হ'ব লগা উদ্যোগৰ চাকৰি পাম বুলি যিসকল ব্যক্তিয়ে পৰিচনা দি আমাৰ যুৱতীসকলক আৰু কিছু আপোনাৰ ষ্টুডেন্ট আছে ইয়াত ছাত্ৰী আছে যিসকলে ডিগ্ৰী মানে ফাইনেল ইয়াৰৰ ষ্টুডেন্ট আছে তেওঁলোকে পৰীক্ষা নিদিয়াকৈ ইয়াত ছেমি কণ্ডাক্টৰ চাকৰি পাম বুলি গুচি গৈছে কাৰণ তেওঁলোকক প্ৰৰোচনা কৰা হৈছে অভিভাৱকক ভুল পথে পৰিচালনা কৰা হৈছে গতিকে সেইসকলে শাস্তি পোৱাৰ যোগ্য আৰু আমি অনুৰোধ জনাম সকলোকে আমাৰ ৰাইজক যে চাকৰি প্ৰাৰ্থী থাকিব নিশ্চয় চাকৰিৰ প্ৰয়োজনো আছে কিন্তু কথা হ'ল কি জাগিৰোড ছেমি কণ্ডাক্টৰত চাকৰি পাম বুলি যদি কোনোবা আপোনাক ভুৱাৰ প্ৰতিশ্ৰুতি দিয়ে এই প্ৰতিশ্ৰুতি সম্পৰ্কে আপোনালোকে অৱগত হৈ বিষয়টো আমাৰ নাগৰিক সমিতি বা আমাৰ জনাবজা মুলকৰ লগত আলোচনা কৰা উচিত আৰু বাহিৰলৈ যোৱা যিসকল যুৱতী বা যুৱক ভৱিষ্যতে এনে ধৰণৰ সংস্থাৰ আণ্ডাৰত যাতে নপৰে আৰু জাগিৰোড থানাত অৱগত কৰে আৰু আমি যিসকল প্ৰতিষ্ঠানে এনে ধৰণৰ কাম কৰি আছে তেখেতসকলকো আমি জনাইছো যে তেওঁলোকে যাতে ভৱিষ্যতে এনে ধৰণৰ চাকৰি প্ৰাৰ্থী বিচাৰি আহিলে জাগিৰোড থানাত বা স্থানীয় যিবিলাক থানা থাকে অসমৰ সেই থানাবিলাকৰ লগত যোগাযোগ কৰে মৰিগাঁৱৰ পৰা পিংকু দাসৰ ৰিপৰ্ট এনি ভাৰত 24
ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব